হেল্ল' এভৰিৱান, যিহেতুকে ইমান গৰম পৰিছে আৰু ৰ'দৰ তাপত আমাৰ মানে জলকীয়া গছবোৰ গোটেইবোৰ মৰি গৈছে। তাকে ভাবিছোঁ আপোনালোকক দেখুৱাম। আচাৰ বনাম বুলি ভাবিছোঁ, সেয়েহে ছিগি আনি থৈছোঁ। আছোঁ এতিয়া মই জলকীয়াখিনি ছিঙি ৰ'দাই লওঁ, কাৰণ মই আচাৰ থ'ম জলকীয়া আৰু সৰিয়হৰ সৈতে। ইয়াত দেখিছেনে মই জলকীয়া আৰু সৰিয়হখিনি গোটাই ল'লোঁ, আৰু ইয়াত দেখিছেনে জলকীয়াখিনি অলপ ৰ'দায়ো ল'লোঁ দেই, অলপ দেৰলা পৰিলে। আৰু এতিয়া কেৰাহী এখনত মই সৰিয়হ দি দিছোঁ, সৰিয়হখিনি অলপ গৰম কৰি লৈছোঁ আৰু জলকীয়াখিনিও কাটি ল'লোঁ সেইখিনি সময়তে মই। এয়া দেখিছেনে সৰিয়হখিনি গৰম হ'ল আৰু মিক্সি জাৰ এটাত দি দিছোঁ। অলপ সময় মই গ্ৰাইণ্ড কৰিম, যিহেতুকে বেছিকৈ মানে মিহি হ'লে মানে খাবলৈ ইমান ভাল নালাগে, সেইকাৰণে মই অলপ গুড়া কৰিছোঁ দেই। গোটা গোটাকৈও ৰাখিছোঁ, গোটাকৈ ৰাখিলে ভাল লাগে। আৰু একেখন কেৰাহীতে মই তেলখিনি গৰম হ'বলৈ দিছোঁ। এয়া দেখিছোঁ তেল দি দিছোঁ, তেলখিনি ইতিমধ্যে গৰম হৈয়ে গৈছে। আৰু এতিয়া মই জলকীয়াখিনি দি দিছোঁ, আৰু মই গেছৰ তাপটো যিহেতুকে অলপ কমাই লৈছোঁ, নহ'লে হয়তো জলকীয়াখিনি জ্বলিও যাব পাৰে, সেইবাবে তাপটো কমোৱা হৈছে। আৰু এয়া দেখিছেনে এতিয়া দি দিছোঁ মই সৰিয়হখিনি যিহেতু অলপ মিক্স কৰিব লাগিব, তাতে অকণমান মই জিৰা ধনিয়া এড কৰিছিলোঁ, আপোনালোকক নেদেখুৱালোঁ। জিৰা ধনিয়া অলপ দি দিছোঁ, আৰু এয়া দেখিছেনে সৰিয়হখিনি গোটেইখিনি এতিয়া মিক্স কৰি ল'ম। আৰু নিমখো দি দিছোঁ অলপ, কাৰণ নিমখটো দিলে টেষ্টটো আহিব সেইবাবে। আৰু এয়া দেখিছেনে মই এটা বৈয়াম লৈ লৈছোঁ, তাতে ভৰাই দিছোঁ আচাৰখিনি। যিহেতুকে হৈ গ'ল, ঠাণ্ডা হোৱাৰ পিছতে ভৰাইছোঁ দেই, আপোনালোকে ঠাণ্ডা হোৱাৰ পিছতে ভৰাব। আৰু মই যিহেতুকে গৰম তেল অলপ ৰাখি থৈ দিছিলোঁ, সেই তাৰ ওপৰত দি দিছোঁ এয়া। আৰু ভৰোৱাৰ পিছত হয়তো একেবাৰে ঠাণ্ডা নোহোৱালৈকে ঢাকনিখন মাৰি নাৰাখিব, কাৰণ তাৰ পৰা যিহেতুকে অলপ পানীৰ নিচিনা ভাৱ এটা ওলায়, সেইবাবে আপোনালোকে ঢাকনিখন নাৰাখিব। ফাইনেলি মোৰ এয়া আচাৰ ৰেডি।